আমবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰিজাল্ট এইবাৰ হৈছে আৰু এই ৰিজাল্টত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে এই দুয়োগৰাকী ছোৱালীয়ে মেহবুবা গুলশন বৰভূঞা আৰু ৰতি চৰকাৰ। গতিকে দুয়োগৰাকী ছোৱালীয়ে এইবাৰ যথেষ্ট ভাল নম্বৰ অৰ্জন কৰি কেৱল বিদ্যালয় নহয় আমাৰ অঞ্চলৰ আমাৰ এই নাৰী সমাজৰ নামখন বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোক বহুদূৰ আগুৱাই গৈছে। গতিকে মই জানিম তেওঁলোকে কিমান নম্বৰ পাইছে, কিমান নম্বৰ পাছ কৰিছে। ৰতি, তোমাৰ কিমান নম্বৰ পাইছে এইবাৰ? পাৰ্চেণ্টেজ 73 আৰু 3খনত লেটাৰ পাইছোঁ। 3খনত লেটাৰ আৰু 73। কেনেকৈ তুমি অধ্যয়ন কৰিছিলা বিগত বছৰটোত? বস্তুটো মই কঠোৰ পৰিশ্ৰম কৰিছোঁ, ছাৰসকলেও কৰিছে। আমাৰ যিমানকৈ কষ্ট কৰিব লাগিছে তাতকৈ আমি ডাবল ডিউটি কৰিছোঁ, ছাৰসকলেও কৰিছোঁ। ৰাতিপুৱা 9টা বজাৰ পৰা আমাৰ বিদ্যালয় আৰম্ভ হোৱাৰ পিছতো ছাৰসকলে মই 6টা বজাৰ পৰা শেষতে বেলেগ এক্সট্ৰা ষ্টাডি কৰাইছিল। সেইকাৰণে আমি ইমান ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ। ৰিজাল্টটো তোমাৰ অনুমান মতে ভাল হৈছে না আৰু ভাল হ'ব লাগিছিল? ভাল হৈছে, তথাপিও আৰু ভাল হ'ব লাগিছিল। দুৰ্ভাগ্যবশতঃ 73% পাইছোঁ। ষ্টাৰ আনিবলৈ মোৰ আছিল সপোন, তথাপিও আনিব পৰা নাই। এইবাৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দি এটা কমপ্লেইন কৰিছিল যে অংকৰ পেপাৰখন টান হৈছে, তোমাৰ কেনেকুৱা লাগিছে? মেথছখন অলপ টান আহিছে আৰু বেলেগবিলাক কিমান পাইছা তুমি মেথছত? 53। আচ্ছা, ঠিক আছে। এটা তোমাৰ ভৱিষ্যত পৰিকল্পনা কি, মানে কি কৰিবা বৰ্তমান? আৰ্টছতো পৰা মই শিক্ষয়িত্ৰী এজন বনিম। আজি যিমান মানুহ প্ৰধানমন্ত্ৰীৰ পৰা ৰাষ্ট্ৰপতি আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰা আমাৰ গাঁৱৰ এজন সাধাৰণ মেম্বাৰলৈকে এইসকলে ছাৰসকলৰ কষ্টৰ ফলত হৈছে। শিক্ষকসকলৰ মোৰ এইটো মন যে শিক্ষকৰ পৰা যে ইঞ্জিনিয়াৰ, তোমাৰ ডাক্তৰ, তোমাৰ যিমান আছে DCBC IAS সকলোবিলাকে তোমাৰ শিক্ষকৰ পৰা হয়। আৰু ধন্যবাদ। তোমাৰ এই পৰিকল্পনা সফল হওক, আল্লাহ তোমাক, ভগৱানে তোমাক আৰু ওপৰলৈ লৈ যাওক, আমি সেয়া কামনা কৰিছোঁ। এতিয়া মই যাম মেহবুবা গুলশন বৰভূঞা। নামটো বহুত দীঘল কিন্তু মানুহজনী একেবাৰে সৰু। ফটোত অলপ ডাঙৰ দেখা গৈছিল, বাস্তৱত আহি দেখিছোঁ ইয়াত যথেষ্ট সৰু। কোৱাচোন তোমাৰ ৰিজাল্টটো কেনেকুৱা হৈছে? ভাল হৈছে, মোৰ আশামতেই হৈছে। 76.16% পাইছোঁ আৰু 2খনত ছাবজেক্টত লেটাৰ লৈ পাছ কৰিছোঁ। মোৰ ছাৰসকলে বহুত কষ্ট কৰিছে আৰু ময়ো কষ্ট কৰিছোঁ আৰু মোৰ মায়ে কষ্ট কৰিছে। সেই কষ্টৰ ফল আজি হৈছে। মানে তোমাৰ কষ্ট, ছাৰসকলৰ কষ্ট আৰু পিতৃ মাতৃৰ কষ্ট মিলি পেলাই হৈছে। আৰু আচলতে মেহবুবা গুলশনে প্ৰমাণ কৰিলে যে দৰিদ্ৰতাই শিক্ষাৰ ক্ষেত্ৰত হেংগাৰ হ'ব নোৱাৰে। দুয়োগৰাকী ছোৱালী যে খুব ধনী ঘৰত তেনেকুৱা নহয়, খুব ভাল সুবিধা আছে তেনেকুৱা নহয়। কাৰণ দুয়োগৰাকী ছোৱালী আমি জানো আৰ্থিকভাৱে যথেষ্ট দুৰ্বল তেওঁলোকৰ পৰিয়াল। ইয়াৰ পিছতো ইমান ভাল ৰিজাল্ট কৰিছে। এয়া প্ৰমাণ কৰে যে টকা পইচা সকলো নহয়, কেৱল কষ্ট লাগে, মেহনত লাগে আৰু নিজৰ একান্ত সাধনা লাগে। এতিয়া মেহবুবাৰ ফিউচাৰ প্লান কি তোমাৰ? মোৰো এজন শিক্ষয়িত্ৰী হোৱাৰ প্লান, যাতে মই শিক্ষয়িত্ৰী হৈ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিব পাৰোঁ আৰু তেওঁলোকে এদিন ভাল মানুহ হ'ব পাৰে। আচ্ছা, যিসকল ছাত্ৰ ছাত্ৰী ভাবে যে মই চৰকাৰীত আছোঁ, পাছ কৰিব নোৱাৰিম বা চৰকাৰীত এডমিশ্যন ল'লে পঢ়িব নালাগে, পাছ হওক ফেইল হওক, কি ক'বা এইখিনি? মোৰ এইটো মন নহয়, নিজে পঢ়িলেই কৰিব পাৰিবা, নিজে পঢ়িব লাগিব আৰু ছাৰসকলেও কৰিব। মই ভাবোঁ গভৰ্ণমেণ্ট স্কুলত আৰু বেছি পঢ়া হয়। ধন্যবাদ। আৰু আমি শুনামতে ছাৰসকলে তোমালোকক ঘৰে ঘৰে গৈ টিউশ্যন কৰাইছে, ক্লাছ কৰিছে, খবৰ লৈছে, সঁচা নেকি? সঁচা এইটো। মামীৰ ছাৰো গৈছে, মোৰ অসমীয়াতে অলপ হেল্প কৰিছে, আজম ছাৰো গৈছে আৰু গৈছে ছাৰসকল। প্ৰতি ছাৰসকল গৈছিল নেকি ঘৰত ৰাতিপুৱা বা স্কুল বন্ধৰ দিন? বন্ধৰ দিন গৈছে, ফোন কৰি খবৰো লৈছে ছাৰ। ঠিক আছে। গতিকে মই এই ছাৰসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। বিগত বৰ্ষটোত তেওঁলোকে বহুত কষ্ট কৰি আছিল, আজি ইয়াৰ প্ৰমাণ আমি বাস্তৱত পাই গৈছোঁ। গতিকে ছাৰসকললৈ আমাৰ অশেষ ধন্যবাদ থাকিল। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আচলতে এনেকুৱা মানে অনুপ্ৰেৰণামূলক ভিডিঅ'ৰ পৰা বিদায় লোৱাটো আমাৰ কাৰণে অলপ টান হয়। ধন্যবাদ।